নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম। উমৰাংচু গল্ফ কোৰ্ছত গা ধুবলৈ গৈ দুগৰাকী ছাত্ৰৰ সলিল সমাধি ঘটে। অৰিজিত পাল আৰু যুগল মুদৈ নামৰ দুগৰাকী ছাত্ৰ উমৰাংচুৰ 12 কিলো আৰু 16 কিলোৰ। তথ্য অনুসৰি আজি বিয়লি 3:30 এই ঘটনা সংঘটিত হয়। মুঠ 6জন বন্ধু চহৰৰ পৰা 5 কিমি দূৰত থকা গল্ফ কোৰ্ছৰ লেকত গা ধুবলৈ যায়। তাত এখন কাঠৰ পুৰণি নাও আছিল। 6জন বন্ধু সেই নাৱত উঠি লেকত প্ৰমোদ বিহাৰত যায়, কিন্তু নাওখন পুৰণি হোৱাত কিছু দূৰ যোৱাৰ পাছত নাও পানীত ভৰি পৰে। তেনে পৰিস্থিতিত নাওটো উলটি যায়। অৱশ্যে 6জনৰ 4জন সাঁতুৰি শেষ কৰা হ'লেও অৰিজিত আৰু যুগলৰ সলিল সমাধি ঘটে। লগে লগে আৰক্ষী যায় আৰু তাৰ পাছত ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ সদস্যসকল আহি ছাত্ৰ দুগৰাকীৰ মৃত অৱস্থাত পানীৰ পৰা উদ্ধাৰ কৰে। অৰিজিত HS প্ৰথম বৰ্ষৰ ছাত্ৰৰ পৰি যুগল 10ম শ্ৰেণীৰ ছাত্ৰ। এই ঘটনাত উদ্যোগ নগৰী উমৰাংচুত শোকৰ ছাঁ নামি আহিছে। लोग खेलने आया होगा, नहाने के लिए दोस्त लोग के साथ आया होगा, तो नौका तो पलटी हो गया। उन लोगों को स्विमिंग शायद पता नहीं था, इसलिए लोग गिर गया। अभी लास्ट टाइम 45 मिनट्स लगा जिसे इन लोग को निकाल दिया। नौका लेके खेल रहा था। সিহঁতে 6জন আছিলে টোটেল। 6জনৰ পৰা দুজন তাৰমানে কি পানীত তাৰমানে যেতিয়া সিহঁতে গা ধুবলৈ সোমাইছিলে তেতিয়া তাৰমানে সিহঁতে এই নাও পাল্টি হৈ তাতে ডুব গৈছে বুলি কয় জনালে। আৰু 3:25 আমি ফায়াৰ ছাৰ্ভিচৰ তো আপোনাক গম পাইছে যে কিমান দ আছিলে মোটামুটি? এইটো আমি এনেই সঠিককৈ আমি যেতিয়া যোনখন জেগাত পাইছোঁ সিহঁতক তাত 10 ফুটমান আছে। তাৰপিছৰ পৰা বাঢ়ি গৈ আছে তাৰমানে।